ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ৰঙিয়াৰ প্ৰীতাম্বহাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পত্নী, পুত্ৰ আৰু প্ৰেমিকে ললে স্বামীৰ প্ৰাণ। পাওঁহক সবিশেষ। ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ৰঙিয়াৰ প্ৰীতাম্বহাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পত্নী, পুত্ৰ আৰু প্ৰেমিকে ললে স্বামীৰ প্ৰাণ। ঘাতক পত্নী ছেমিমা আখতাৰে প্ৰেমিকৰ সৈতে মিলি স্বামী বদিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে। ওচৰ চুবুৰীয়াই মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ডিঙিত ৰেপি হত্যা কৰা স্পষ্ট চিন আছে স্বামীৰ। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰীতাম্বহাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে ঘাতক পত্নী ছেমিমা আখতাৰক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে। মারা গেল বৰদেউকা কৈছে প্ৰেছাৰ উঠি মৰা বুলি কৈছে। তাৰ আমি প্ৰথম আকৌ চোৱা নাই, নাচলে ঘৈণীয়েক তাত আছেই। যেতিয়া আহি পেলাই চালো মাৰা যাবলৈ, তাৰ গলত চিন দেখা পালো। গলত চিন দেখা পোৱাত আঘাতটো দেখা পোৱাত তাৰ পৰাই ঘৈণীয়েকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰি আছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে। জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটোতো জেকনিৰ কোব নহয়। জেকনিৰ কোবটো গোটেই ৰাউণ্ড হৈ নাথাকে, এইটো কিবা হেৰি কৰি দিছে বা আতি দিছে ধৰি পেলাই। এতিয়া কি সন্দেহ হৈছে আপোনাৰ? সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ, আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম। আৰু কেছ কৰিম বুলি নহয়, আমি এইটো তদন্ত লাগিবই। পুলিচ প্ৰশাসন আহিছে? পুলিচ প্ৰশাসন আছে বৰ্তমান।